অৱগত হৈছে আমাৰ আজিৰ এই সংবাদ মেলটো যে আমিও যে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আবেদন কৰা প্ৰাৰ্থীসকলে আমাৰ মাজত আমি নতুন এটা সৃষ্টি কৰিব বিচাৰিছোঁ যে আমি কেইবাজনো হ'ব পাৰে দলত মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী, কিন্তু আমি দলটোৰ স্বাৰ্থত আমি এক হৈ দলটোক কংগ্ৰেছ দলটোক যাতে ডুমডুমাত আমি যাতে পুনৰ নিজৰ শাসনত আমি আনিব পাৰোঁ, তাৰ কাৰণে আমি এক হৈছোঁ। ৰাইজে যাতে ভুল নুবুজে, কাৰণ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আবেদন কৰিবৰ কাৰণে কংগ্ৰেছ কৰ্মীসকলে আপিল কৰিছিলে আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমি কংগ্ৰেছ কৰ্মীসকলে আপিল কৰিছোঁ। গতিকে আজিৰ পৰা আমি ৰাইজক ডুমডুমা সমষ্টিবাসী ৰাইজক এটাই মেছেজ দিব বিচাৰিছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী 6জন আছোঁ, দলে যাক টিকেট দিব তাৰ হৈ আমি এককভাৱে আমি লাগি দলটোক আমি উদ্ধাৰ কৰাৰ কাৰণে আমি কাম কৰাৰ চেষ্টা কৰিম। আমাৰ ডুমডুমা সমষ্টিটো বহুত আগৰ পৰা কংগ্ৰেছৰ হাতত আছিল। এই মাজত আপোনাৰ বিজেপি কেণ্ডিডেটে আমাৰ বিজয়ী হৈছে, কিন্তু আমাৰ এইটো কংগ্ৰেছৰ গঢ় বুলি জনাজাত আৰু এইটো চাহ নগৰী। গতিকে আমি পুনৰ কংগ্ৰেছৰ হাতলৈ এই চিটটো আমি আনিবলৈ সক্ষম হ'ম। আমি যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আগবাঢ়িছোঁ, আমি ঐক্যবদ্ধভাৱে এবাৰ বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিম আৰু আমি বিজেপিক পৰাভূত কৰিম, এইটো 100% নিশ্চিত। এইবাৰ চাওক, আপুনি সুধিছে ৰূপেশ গোৱালাক বিজেপিৰ প্ৰাৰ্থী বা বিজেপিৰ মন্ত্ৰী কি ধৰণে তেওঁৰ বিৰুদ্ধে আমি ক'ব বিচাৰোঁ যে আজি ৰূপেশ গোৱালাই মানে ট্ৰান্সফৰ্মেশ্যন এটা মানে প্ৰক্ৰিয়াত আছে। তেওঁ সম্পূৰ্ণভাৱে বিজেপি হোৱা নাই, তেওঁ সম্পূৰ্ণভাৱে বিজেপি আজিও হোৱা নাই, তেওঁ আজিও কংগ্ৰেছৰ মতাদৰ্শ তেওঁ মানে মতে চলি আছে। গতিকে তেওঁৰ মাজতে বিভ্ৰান্তিকৰ পৰিস্থিতি হৈ আছে। ইয়াৰ দুটামান উদাহৰণ মই দিব বিচাৰোঁ। তেওঁ আজিও অসম সামুদ্ৰিক সংঘৰ সাধাৰণ সম্পাদক আৰু ডুমডুমা শাখাৰ সভাপতিৰ পদ অলংকৃত কৰি ৰাখিছে, তেওঁ খামোচ কৰি ধৰি ৰাখিছে, তেওঁ এৰিব বিচাৰে। আৰু সকলোৱে জানে অসম সামুদ্ৰিক সংঘ INTUCৰ এফিলিয়েশ্যন থকা এটা শ্ৰমিক সংগঠন, যিটোৱে মানে ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ। এতিয়া INTUC হৈছে কংগ্ৰেছৰ এটা উইংছৰ দৰে এটা শ্ৰমিক সংগঠন। তো কংগ্ৰেছৰ দৰে এটা উইংছৰ দৰে থকা শ্ৰম সংগঠনৰ এফিলিয়েশ্যন থকা অসম চাহ মজদুৰ সংঘৰ লগত নীতি আদৰ্শৰ কোনো মিলে নাই। ৰূপেশ গোৱালাৰ বিজেপিৰ লগত কোনো মিল নাই, একেবাৰে অপজিট। তেনে অৱস্থাত ৰূপেশ গোৱালাই অসম চাহ মজদুৰ এৰাৰ যিটো তেওঁৰ মানে নৈতিকতা সেইটো দেখাব পৰা নাই, কাৰণ তেওঁ কংগ্ৰেছী আধা কংগ্ৰেছীয়ে হৈ আছে। 1 নম্বৰ। 2 নম্বৰ হৈ গ'ল, আপোনালোকে যদি দেখে অসমত আমাৰ ডুমডুমা সমষ্টি প্ৰায় প্ৰতিখন চাহ বাগিচাত মাইনৰিটি মানুহ আছে, আমাৰ খ্ৰীষ্টান মানুহ আছে, চাহ জনগোষ্ঠীয় মানে খ্ৰীষ্টান মানুহবিলাক আছে। ভাৰতীয় জাতীয় কংগ্ৰেছ সকলো ধৰ্ম নিৰপেক্ষ এটা ৰাজনৈতিক দল। পূৰ্বৰ পৰাই ধৰ্ম নিৰপেক্ষৰ যি চৰিত্ৰ কংগ্ৰেছৰ আছে, আজিও আছে। আৰু আমি দেখিবলৈ পাওঁ প্ৰতিটো বৰদিনত বিজেপিয়ে বজৰং দলে যিমানেই বৰদিনত যিটো সুবিধা পাইছোঁ বৰ ভাল লাগিছে। আৰু ডুমডুমা আমি 6জনে কংগ্ৰেছ হৈ কিনে টিকেট আবেদন কৰিছোঁ। ইয়াৰ মাজত আমাৰ 2জন নাই, তেখেতে 2জন মানে আমাৰ আজি সভা এটা আছে, কংগ্ৰেছ সভা আছে ডুমডুমাতে আছে, তেখেতে 2জন মানে তাতে ব্যস্ত হৈ আছে, সেইকাৰণে আমি 4জন ইয়াত লগ খালোঁ। কিন্তু আমাৰ কথা হৈ গ'ল কি, এতিয়া আমি 4জন লগ খাইছোঁ, এইটো কথা নহয় যে কোনোবাই যদি বেলেগে এজন টিকেট পালে আমি 4জন বা 5জন আমি সহায় নকৰিম বুলি, সেইটো কথা নহয়। আমি নিশ্চয় মানে জান প্ৰাণ টকা পইচা যি লাগে আমি সহায় কৰিম যোনে টিকেট পাক। আৰু ৰাইজৰ মাজত আমি এইটো কথা ক'ব বিচাৰিছোঁ যে ৰাইজে মানে বিজেপি চৰকাৰে যিটো মানে দুৰ্নীতি কৰি আছে আৰু যিটো মানে বুৰ্বক বনাই আছে, আপোনালোকে নিজে এটা কথা চিন্তা, চৰকাৰে যদি 5,000 টকা দিছে বৰ ভাল কথা, দুখীয়া মানুহ পাইছে, আমাকো ভাল লাগিছে, কিন্তু পইচা পোৱা কাৰণটো ইয়াত PF নম্বৰটো কোনোবাই যদি বাগানত শ্ৰমিক যেতিয়া কাম কৰি আছে তেওঁলোকৰ PF নম্বৰ লোৱাটো কি কাৰণ আছে, এই কাৰণটো আমি জানিবৰ কাৰণে এই কথাটোৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু ভগৱান আগন্ত লৈ যাওক, আমাক টিকেট যদি যোনে পায় এই কথাটো আমি ৰাইজৰ আগত কম বুলি কিনে আগবাঢ়িছোঁ। হয়নে? এইটো হ'ল কংগ্ৰেছৰ আদৰ্শৰ এটা তেওঁ দেখায় বা তেওঁ এইটো তেওঁ পালন কৰে।
কিন্তু সমান্তৰালভাৱে আপোনালোকে যদি দেখে বড়দিনত যিটো ঘটনা হৈ গ'ল ইতিমধ্যে যোৰহাটৰ, সেই ঘটনাৰ কিন্তু আজিলৈকে তেওঁ এটা প্ৰতিক্ৰিয়া দিয়া নাই। মানে সেই প্ৰতিক্ৰিয়া দিলেই তেওঁ বিজেপিৰ ৰোষত পৰিব। কিন্তু ভিতৰুৱাকৈ তেওঁ কেক বিতৰণ কৰি কংগ্ৰেছৰ যি আদৰ্শ সেই আদৰ্শ দেখাই গৈছে, 1 নম্বৰ। 2 নম্বৰ 3 নম্বৰ হৈ গ'ল আপোনালোকে যদি চায় যে ডুমডুমা সমষ্টিৰ যিবিলাক পঞ্চায়তে হওক বা দলীয় যিবিলাক সাংগঠনিক যিবিলাক মানে পদবী আছে, সেই পদবীবিলাকত কোনবিলাক মানুহ আছে? কংগ্ৰেছৰ বা ৰূপেশ গলাৰ পিছত যিবিলাক মানুহ গৈছে বিজেপিলৈ, কংগ্ৰেছৰ মানুহখিনি গৈছে, সেই কংগ্ৰেছী মানুহখিনি আজি ডুমডুমা সমষ্টিৰ বিজেপিৰ সকলো পদত অলংকৃত হৈছে। পঞ্চায়ত প্ৰেচিডেণ্টবিলাক চাওক আপুনি ব্লক এখন ব্লক আছে আমাৰ কাকপথাৰ ব্লক ডেভেলপমেণ্ট ব্লকৰ যিগৰাকী সভাপতি ভাৰত ভাজনীয়ে হওক, মই তেওঁৰ নামটো লৈছোঁ, ভাৰত ভাজনীয়ে হওক, তেওঁ কংগ্ৰেছৰ পৰা পঞ্চায়তবিলাক আপোনালোকে যদি চাই 14খন পঞ্চায়ত যদি যায়, সেই প্ৰতিটো পঞ্চায়তত আপোনালোকে চাব কোনো এখন পঞ্চায়তত বিজেপিৰ যিবিলাক নিষ্ঠাৱান কৰ্মী আছিল, পুৰণি কৰ্মী আছিল বা নেতা আছিল, তেওঁলোকক বঞ্চিত কৰা হৈছে। আৰু কংগ্ৰেছীবিলাককে তেওঁ ইয়াৰ পৰা কংগ্ৰেছৰ পৰা যিবিলাক গৈছে তেওঁলোককে সেই আস্থানবিলাকত বহোৱা হৈছে প্ৰতিখন পঞ্চায়ত। তো ইয়াৰ পৰা এইটো প্ৰমাণ হৈছে যে তেওঁ এতিয়াও কংগ্ৰেছৰ মানুহখিনিক লৈ মেলি বিজেপিৰ যিবিলাক মানুহ, প্ৰকৃততে যিবিলাক বিজেপি, তেওঁলোকক ছাইড আউট কৰি ৰখা হৈছে। আৰু সেই বিজেপি কৰ্মী 3-4 ভাগ হৈ থকাৰ মাজতে এতিয়া তেওঁলোকৰ মাজতো ক্ষোভ সৃষ্টি হৈছে। আৰু আমি এইটো বিজেপিৰ কথা, আমাৰ কথা হ'ল আমি কংগ্ৰেছৰ কথাটো হ'ল যে আমি এতিয়া তেওঁলোকে কৈছে যে আমি ৰাস্তা পদূলি ৰূপেশ গলাই যি ধৰণে মানে প্ৰচাৰ কৰিব লৈছিল যে আমি ৰাস্তা পদূলি বনাইছোঁ, আমি উন্নয়ন কৰিছোঁ, ডুমডুমা সমষ্টি জাকত জিলিকা কৰি তুলিছোঁ। আমি ক'ব বিচাৰিছোঁ, ৰাস্তা পদূলিৰ কথাটো ক'ব বিচাৰিছোঁ যে ডুমডুমা সমষ্টিত কোনখন ৰাস্তাই মানে জংঘল কাটি তেওঁলোকে বনাইছে? নিশ্চয় নহয়। তাৰ আগত ৰাস্তা আছিল, জনবসতি ঘন হৈছে, মানুহ বৃদ্ধি হৈছে, ৰাস্তা বহল কৰিব লাগে, উন্নতিকৰণ কৰিব লাগে, এইটো গতানুগতিক কাম। প্ৰতিটো চৰকাৰে, প্ৰতিটো জনপ্ৰতিনিধিৰ কামেই হয় ৰাস্তা পদূলি উন্নয়ন কৰা। গতিকে ইয়াৰ পূৰ্বে আমাৰ ডুমডুমা সমষ্টিত যিবিলাক স্কুল আছে, কলেজ আছে, ৰূপেশ গলা ডাঙৰীয়া যিখন স্কুলত পঢ়িছিলে, সোণলাল স্কুল কংগ্ৰেছৰ দিনতে বনোৱা, যিখন কলেজত তেওঁ পঢ়িছিলে, কলেজ ডুমডুমা কংগ্ৰেছৰ সময়তে বনোৱা। গতিকে ডুমডুমা সমষ্টিখনৰ যিমানে আন্তঃগাঁথনি আছে কংগ্ৰেছৰ দিনতে বনোৱা। উন্নতকৰণৰ যি কাম সেইটো অনগয়িং প্ৰচেছ, সেইটো এটা প্ৰক্ৰিয়া থাকে যে যিগৰাকী জনপ্ৰতিনিধি আহিব তেওঁ উন্নয়ন কৰিব লাগিব, ৰাস্তা পদূলি বনাব লাগিব। ৰাস্তা পদূলি উন্নয়নৰ মাপকাঠি হ'ব নোৱাৰে। জনসাধাৰণৰ জীৱন ধাৰণৰ যি মানে মানদণ্ড, সেই মানদণ্ডৰ ওপৰতে উন্নয়নৰ কথা চাবি কাঠি হ'ব পাৰে। এক পঠিয়াই হয়নে? এইটো হ'ল কংগ্ৰেছৰ আদৰ্শৰ এটা তেওঁ দেখায় বা তেওঁ এইটো তেওঁ পালন কৰে। কিন্তু সমান্তৰালভাৱে আপোনালোকে যদি দেখে বড়দিনত যিটো ঘটনা হৈ গ'ল ইতিমধ্যে যোৰহাটৰ, সেই ঘটনাৰ কিন্তু আজিলৈকে তেওঁ এটা প্ৰতিক্ৰিয়া দিয়া নাই। মানে সেই প্ৰতিক্ৰিয়া দিলেই তেওঁ বিজেপিৰ ৰোষত পৰিব। কিন্তু ভিতৰুৱাকৈ তেওঁ কেক বিতৰণ কৰি কংগ্ৰেছৰ যি আদৰ্শ সেই আদৰ্শ দেখাই গৈছে, 1 নম্বৰ। 2 নম্বৰ 3 নম্বৰ হৈ গ'ল আপোনালোকে যদি চায় যে ডুমডুমা সমষ্টিৰ যিবিলাক পঞ্চায়তে হওক বা দলীয় যিবিলাক সাংগঠনিক যিবিলাক মানে পদবী আছে, সেই পদবীবিলাকত কোনবিলাক মানুহ আছে? কংগ্ৰেছৰ বা ৰূপেশ গলাৰ পিছত যিবিলাক মানুহ গৈছে বিজেপিলৈ, কংগ্ৰেছৰ মানুহখিনি গৈছে, সেই কংগ্ৰেছী মানুহখিনি আজি ডুমডুমা সমষ্টিৰ বিজেপিৰ সকলো পদত অলংকৃত হৈছে। পঞ্চায়ত প্ৰেচিডেণ্টবিলাক চাওক আপুনি ব্লক এখন ব্লক আছে আমাৰ কাকপথাৰ ব্লক ডেভেলপমেণ্ট ব্লকৰ যিগৰাকী সভাপতি ভাৰত ভাজনীয়ে হওক, মই তেওঁৰ নামটো লৈছোঁ, ভাৰত ভাজনীয়ে হওক, তেওঁ কংগ্ৰেছৰ পৰা পঞ্চায়তবিলাক আপোনালোকে যদি চাই 14খন পঞ্চায়ত যদি যায়, সেই প্ৰতিটো পঞ্চায়তত আপোনালোকে চাব কোনো এখন পঞ্চায়তত বিজেপিৰ যিবিলাক নিষ্ঠাৱান কৰ্মী আছিল, পুৰণি কৰ্মী আছিল বা নেতা আছিল, তেওঁলোকক বঞ্চিত কৰা হৈছে। আৰু কংগ্ৰেছীবিলাককে তেওঁ ইয়াৰ পৰা কংগ্ৰেছৰ পৰা যিবিলাক গৈছে তেওঁলোককে সেই আস্থানবিলাকত বহোৱা হৈছে প্ৰতিখন পঞ্চায়ত। তো ইয়াৰ পৰা এইটো প্ৰমাণ হৈছে যে তেওঁ এতিয়াও কংগ্ৰেছৰ মানুহখিনিক লৈ মেলি বিজেপিৰ যিবিলাক মানুহ, প্ৰকৃততে যিবিলাক বিজেপি, তেওঁলোকক ছাইড আউট কৰি ৰখা হৈছে। আৰু সেই বিজেপি কৰ্মী 3-4 ভাগ হৈ থকাৰ মাজতে এতিয়া তেওঁলোকৰ মাজতো ক্ষোভ সৃষ্টি হৈছে। আৰু এইটো বিজেপিৰ কথা, আমাৰ কথা হ'ল আমি কংগ্ৰেছৰ
কথাটো হ'ল যে আমি এতিয়া তেওঁলোকে কৈছে যে আমি ৰাস্তা পদূলি ৰূপেশ গোৱালাই যি ধৰণে মানে প্ৰচাৰ কৰিব লৈছিল যে আমি ৰাস্তা পদূলি বনাইছোঁ, আমি উন্নয়ন কৰিছোঁ, ডুমডুমা সমষ্টি জাকত জিলিকা কৰি তুলিছোঁ। আমি ক'ব বিচাৰিছোঁ, ৰাস্তা পদূলিৰ কথাটো ক'ব বিচাৰিছোঁ যে ডুমডুমা সমষ্টিত কোনখন ৰাস্তাই মানে জংঘল কাটি তেওঁলোকে বনাইছে? নিশ্চয় নহয়। তাৰ আগত ৰাস্তা আছিল, জনবসতি ঘন হৈছে, মানুহ বৃদ্ধি হৈছে, ৰাস্তা বহল কৰিব লাগে, উন্নতিকৰণ কৰিব লাগে, এইটো গতানুগতিক কাম। প্ৰতিটো চৰকাৰে, প্ৰতিটো জনপ্ৰতিনিধিৰ কামেই হয় ৰাস্তা পদূলি উন্নয়ন কৰা। গতিকে আমি ইয়াৰ পূৰ্বে আমাৰ ডুমডুমা সমষ্টিত যিবিলাক স্কুল আছে, কলেজ আছে, ৰূপেশ গোৱালা ডাঙৰীয়া যিখন স্কুলত পঢ়িছিলে, সোণলাল স্কুল কংগ্ৰেছৰ দিনতে বনোৱা, যিখন কলেজত তেওঁ পঢ়িছিলে, কলেজ ডুমডুমা কংগ্ৰেছৰ সময়তে বনোৱা। গতিকে ডুমডুমা সমষ্টিখনৰ যিমানে আন্তঃগাঁথনি আছে কংগ্ৰেছৰ দিনতে বনোৱা। উন্নতকৰণৰ যি কাম সেইটো অনগয়িং প্ৰচেছ, সেইটো এটা প্ৰক্ৰিয়া থাকে যে যিগৰাকী জনপ্ৰতিনিধি আহিব তেওঁ উন্নয়ন কৰিব লাগিব, ৰাস্তা পদূলি বনাব লাগিব। ৰাস্তা পদূলি উন্নয়নৰ মাপকাঠি হ'ব নোৱাৰে। জনসাধাৰণৰ জীৱন ধাৰণৰ যি মানে মানদণ্ড, সেই মানদণ্ডৰ ওপৰতে উন্নয়নৰ কথা চাবি কাঠি হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।